নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আপোনালোকক যদি চাকৰি লাগে, টকাৰ সমস্যা হৈ আছে বা বিভিন্ন সমস্যা সংকট আহি আছে, তেনেহ'লে 5 এপ্ৰিলত কৰিব পাৰে এটা সহজ উপায়। আপোনাৰ সংকট বিপদ বা যিমান সমস্যা আছে সকলো দূৰ হ'ব। কাৰণ 5 এপ্ৰিলত আছে সকলো বিপদ সংকট দূৰ কৰা সংকষ্টি চতুৰ্থী। উপায়টো 5 এপ্ৰিল দেওবাৰে দুপৰীয়া 12 বজাৰ পিছৰ পৰা যিকোনো সময়তেই আপোনালোকে কৰিব পাৰিব। উপায়টো কৰিবৰ বাবে দেওবাৰে দুপৰীয়া 12 বজাৰ পিছত গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি বগা কাগজত চিত্ৰত দিয়াৰ দৰে এটা স্বাস্তিক আঁকিব। মাজতে কাটি স্বাস্তিক নাআঁকিব। আগৰ ভিডিঅ'ত দিয়া আছে, দৰকাৰ হ'লে চাই ল'ব। আৰু স্বাস্তিকৰ দুইফালে দুডাল আঁচ দিব, যেনেকৈ দেখা পাইছে তেনেকৈ দিব। এতিয়া এই কাগজখন পূজাঘৰত য'ত আপোনালোকে পূজা কৰে, চাকি দিয়ে, তাতেই ভগৱানৰ সন্মুখত থ'ব আৰু ওম গং গণপতয়ে নমঃ মন্ত্ৰ জপ কৰিব। 108 বাৰ জপ কৰিব পাৰে বা আপোনালোকে 3 মিনিট 5 মিনিট যেনেকৈ পাৰে জপ কৰিব। জপ কৰাৰ পিছত এই কাগজখিলা তেনেকৈয়ে থৈ দিব। আৰু এটা কথা, জপ কৰাৰ আগতে চাকি জ্বলোৱাৰ পিছত আপোনাৰ মনৰ যি ইচ্ছা আছে সেইটো কৈ ল'ব। কি সংকট বিপদ দূৰ হোৱাটো বিচাৰে বা আপোনাৰ কি ইচ্ছা আছে সেইটো কৈ ল'ব। তাৰ পিছতহে মন্ত্ৰ জপ কৰিব আৰু কাগজখিলা এনেকৈয়ে থাকিবলৈ দিব গোটেই ৰাতিৰ বাবে। পিছদিনাখন এই কাগজখিলা ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি লৈ গৈ কোনো গছৰ গুৰিত পুতি দিব। মনত ৰাখিব, তুলসী গছৰ গুৰিত নুপুতিব, অন্য যিকোনো গছৰ গুৰিত পুতি দিব। আপোনাৰ মনৰ ইচ্ছা শীঘ্ৰেই পূৰণ হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।